প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে চৰকাৰে গ্ৰহণ কৰিছিল এই সিদ্ধান্ত। হাঁহিমুখে ঘৰ মোৱা যাত্ৰা 201গৰাকী কাৰাবন্দীৰ। বন্দিত্বৰ অৱসান, এতিয়া হাঁহিমুখে ঘৰ মোৱা যাত্ৰা। অটল বিহাৰী বাজপেয়ীৰ জন্মদিনত 201জন কাৰাবন্দীলৈ ভাল দিন। অতীতৰ তিতা অভিজ্ঞতা কৰি গৃহভূমিখে কাৰাবন্দী। এই দৃশ্য গোলাঘাট কাৰাগাৰৰ। নিশা এইদৰে কাৰাগাৰৰ মূল দুৱাৰেদি মুকলি আকাশৰ তললৈ ওলাই আহিছে 22জনকৈ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কাৰাবন্দী। কাৰণ চৰকাৰৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিন তথা সুপ্ৰশাসন দিৱস উপলক্ষে ৰাজ্যৰ ভিন্ন কাৰাগাৰত আজীৱন কাৰাদণ্ডৰে দণ্ডিত 201জন কাৰাবন্দীক মুকলি কৰি দিয়া হয়। আৰু এয়া সেই সিদ্ধান্তৰ পিছৰ দৃশ্য। এওঁলোকৰ প্ৰায় সংখ্যকে হত্যাকাণ্ডত জড়িত হৈ আজীৱন কাৰাবাস খাটিব লগা হৈছিল। কিন্তু এতিয়া অতীতৰ সেই ক'লা দিনবোৰ পাহৰি নতুন জীৱনৰ সপোন দেখিছে এওঁলোকে। কাৰাগাৰত প্ৰায় 2টাকৈ দশক গান আৰু কবিতাৰ মাজতেই থাকিল এখেত। আজি বহুত ভাল লাগিছে, মানে যিমানখিনি ভাল লাগিছে সেইটো মানে কৈ পেলাই শেষ কৰিব সিদ্ধান্ত ভাল লাগিলে। আজি মই ইয়াত বেছি কবিতাৰ মাজতে ব্যস্ত হৈ আছিলোঁ, কবিতা, গান, লোকগীত। আজি বিদায় বেলিকাত শ্ৰদ্ধাৰ অভিভাৱকসকলৰ মৰম স্নেহ বান্ধোন, মৰম লগা কণ্ঠৰ মাজত আমি 1.5 যুগ পাৰ কৰিলোঁ। এইগৰাকী মহিলাও এটা হত্যাকাণ্ডত জড়িত হৈ আজীৱন কাৰাবাস খাটিব লগা হ'ল। কিন্তু কেনেকৈ ঘটিছিল সেই ঘটনা শুনকচোন। গাঁৱৰ মানুহে আৰু বেয়া হ'লে আৰু মাৰ্ডাৰ কৰা বুলি ধৰি লৈছো। গিৰিয়েক ঘৈণীয়েক 2টা আছিল জেলতে, মই সেই গাত পাতিলে। প্ৰায় প্ৰতিজনৰে একেই কাহিনী, একেই ক'লা অতীত। মই এতিয়া 22 বছৰ চলি আছে। এতিয়া এইটোৱে ঘৰ হৈ গ'ল, কিন্তু এতিয়া ওলাই গৈছে। এতিয়া চৰকাৰে মই এটা ভনী আছে আৰু ভাগিন ছোৱালী আছে। একে দৃশ্য দেখা গ'ল কৰিমগঞ্জ জিলা কাৰাগাৰতো। এই কাৰাগাৰৰ পৰা 16জনকৈ কাৰাবন্দীক মুকলি কৰি দিলে চৰকাৰে। এওঁলোকো জড়িত আছিল হত্যাকাণ্ডত, কিন্তু এতিয়া সেইদিন পাহৰি নতুন জীৱনৰ সন্ধান কৰিছে এওঁলোকে। আমার আজকে 18 বছর 8 দিন দুনিয়ার বাতাসও বার হয়েছে। আমরা বহুত খুশি হয়েছি, খুশির উপরে খুশি। কিন্তু আমরা কত যে খুশি, আনন্দের উপরে আনন্দ। আমরা যে মুক্তি পাইলাম, এতে আমরা আনন্দে বুক ফাটি যায়। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰাও এইদৰে মুকলি হ'ল 10জন আজীৱন কাৰাদণ্ডৰে দণ্ডিত কাৰাবন্দী। কিন্তু অতীতৰ ক'লা দিনবোৰ মনত পেলাব নোখোজে এওঁলোকে। বৰঞ্চ এওঁলোকৰ চৰকাৰলৈ প্ৰত্যাহ্বান, 30 অক্টোবৰত ৰাজ্যত নৰমেধ যজ্ঞপতাসকলক কিয় আজীৱন কাৰাদণ্ড দিয়া নহ'ল? চৰকাৰে মাল্যবদন দি পেলাই বোমা মাৰি কত মানুহ মাৰিলে, জ্ঞান দিয়ে বিয়াল পায়। সিহঁতক কিন্তু আপোনাৰ ফুলাম গামোচা দি কিনে লৈ গৈছে। মুঠৰ ওপৰত এইদৰে 201জন আজীৱন কাৰাদণ্ডৰে দণ্ডিত কাৰাবন্দীৰ জীৱনলৈ আহিল ভাল দিন। ব্যুৰ ৰিপৰ্ট, নিউজ লাইভ।